ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক শান্তিৰ কাৰণে ভোট দিয়ক শান্তিৰ কাৰণে ভোট দিয়ক UPPL জিন্দাবাদ জনসং ব্ৰহ্ম জিন্দাবাদ জনসং আঞ্চলিক দলেও এলায়েন্সত ইলেকশ্যন খেলিছে কিন্তু আমি অকলে নিৰ্বাচনত আজি অংশগ্ৰহণ কৰিছোঁ ইয়াৰ মূল শক্তি কি ইয়াৰ মূল শক্তি আমাৰ জনগণ আমাৰ মা বাপ সকল আমাৰ ৰাইজ এইটোৱে আমাৰ শক্তি যোৱা বিটিসি নিৰ্বাচনত আমাৰ ৰিজাল্টটো বেয়া হ'ল বদলেনবাসী ৰাইজে কৈছে যে এই নিৰ্বাচন বেয়া হোৱাৰ মূল কাৰণটো UPPLৰ ওপৰত কিবা ডাঙৰ ষড়যন্ত্ৰ হৈছিল আৰু এই ষড়যন্ত্ৰৰ কাৰণে UPPL দল যোৱা নিৰ্বাচনত অলপ বেয়া হৈ গ'ল এতিয়া বদলেনবাসী ৰাইজে সকলো ঠিক কৰিছে যে এই নিৰ্বাচন এছেম্বলিত যে আহি আছে ইয়াত যি ষড়যন্ত্ৰ যোৱা পৰিষদীয় নিৰ্বাচনৰ হৈছিল এইটো হ'বলৈ নিদিও মই দুমাহ ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্মৰ বুদ্ধিজীৱীসকলৰ লগত আমাৰ চিন্তাবিদসকলৰ লগত শুভাকাংক্ষীসকলৰ লগত বিভিন্ন আলোচনা কৰিলোঁ আৰু চবে কৈছিলে যে UPPL অকলে ইলেকশ্যন খেলিব লাগে কাৰো লগত এলায়েন্স কৰিব নালাগে আমাৰ কাউন্সিলৰ ভিতৰত 15টা সমষ্টিৰ বিভিন্ন অঞ্চলত মই নিৰ্বাচনী ব্যৱস্থা কৰিলোঁ আৰু বিভিন্ন অঞ্চলৰ ৰাইজে এইবাৰ বহুত ভাল পাইছে UPPL অকলে নিৰ্বাচনত কৰিছে আৰু UPPL আগৰ 5টা বছৰত যিহেতু ৰাইজে বহুত কাম কৰিছিলে বহৰেন্দ্ৰ বিধানসভা প্ৰতিষ্ঠা কৰিছিলে 26টা জনগোষ্ঠী একেলগে আনিবলৈ সক্ষম হৈছিলে ইয়াৰ পৰা অস্ত্ৰ শস্ত্ৰ হিংসামুক্ত এটা সমাজ কৰিব পাৰিছিলে এই আটাইবোৰ পৰিৱেশক লৈ অঞ্চলৰ ৰাইজে বহুত ভাল পাইছে আৰু এইকাৰণে এইবাৰ মই ৰাইজৰ বহুত মতামত লৈ আমি ঘোষণা কৰিছিলোঁ যে আমি নিৰ্বাচন অকলে কৰিম আৰু এতিয়া ৰাইজ ওলাই আহিছে বিভিন্ন দল সংগঠনৰ প্ৰাৰ্থীক বেয়া পায় তেখেতসকলৰ পাৰ্টিক বেয়া পায় বহুত সমৰ্থকসকলে আমাৰ লগত যোগাযোগ কৰিছে আৰু এই সমষ্টিৰ মানাছ সমষ্টিৰ নতুনকৈ গঠিত মানাছ সমষ্টিত আজি বিভিন্ন দলৰ প্ৰাৰ্থীবিলাকক ৰাইজে বেয়া পাইছে ইভেন নিজৰ দলৰ মানুহবিলাকক বেয়া পাইছে এইকাৰণে আমাৰ জনসং ব্ৰহ্ম ডাঙৰীয়া UPPLৰ যিজন প্ৰাৰ্থী তেখেতে এজন যুৱ নেতা এজন আৰ্টিষ্ট হয় এজন শিক্ষাবিদ হয় সকলো